নমস্কাৰ মই দেৱাংগনা লহকৰ আৰু আজি আমি হিউমেন এগ্ৰেশ্যন মানুহৰ আক্ৰমণে আমি কন্টিনিউ কৰিম যোৱা দুটা ক্লাছত আমি আলোচনা কৰিছিলোঁ আক্ৰমণ কি হয় তাৰ পিছত আমি চাইছিলোঁ আক্ৰমণৰ যিবোৰ থিয়ৰিজ আছিলে তত্ত্বসমূহ সেইখিনি আমি চাইছিলোঁ পঢ়িছিলোঁ তাৰ পিছত আক্ৰমণৰ কাৰণসমূহৰ আমি দুটা কাৰণ আৰু তাৰে ভিতৰত থকা যিবোৰ সৰু সৰু পইণ্টছ আছিলে সেইবোৰ আমি আলোচনা কৰিছিলোঁ আজি আমি 3 নম্বৰটোত আহিম 3 নম্বৰ মানে ইণ্টাৰপাৰ্সনেল সোশ্যাল আৰু কালচাৰেল ফ্যাক্টৰছ অৰ্থাৎ অন্তঃব্যক্তিগত তাৰ পিছত সামাজিক আৰু সাংস্কৃতিক যিবোৰ কজেছ হয় ফ্যাক্টৰছ হয় সেইখিনি আমি আলোচনা কৰিম আৰু আপোনালোকে যদি পাহৰি গৈছে তেতিয়াহ'লে এবাৰ আওৰাই লওঁ আমি ব্লক 3 ইউনিট 7 এইটো পঢ়ি আছিলোঁ হয়নে ওকে এতিয়া আমি আৰম্ভ কৰোঁ আক্ৰমণৰ কাৰণসমূহৰ 3 নম্বৰ পইণ্টটো হেয়া হৈছে ইণ্টাৰপাৰ্সনেল সোশ্যাল এণ্ড কালচাৰেল ফ্যাক্টৰছ আকৌ এবাৰ কৈ দিছোঁ অসমীয়াত অন্তঃব্যক্তিগত তাৰ পিছত সামাজিক আৰু সাংস্কৃতিক কাৰণসমূহ ঠিক আছে এতিয়া প্ৰথমটো কাৰণ হ'ল যে আজিকালি আমাৰ সোশ্যাল মিডিয়া হয়নে ফেসবুক ইনষ্টাগ্ৰাম তাৰ পিছত টিভি ৰেডিঅ' বাৰু আগতে আছিলে আজিকালি ইমান নচলে হ'লেও চলে বাৰু তাৰ পিছত নিউজ হওক টিভিটো ক'লোৱে বাৰু তাৰ পিছত ফোন হওক তেনেকে বিভিন্ন মানে সামাজিক মাধ্যম আছে হয়নে যাৰ দ্বাৰা আমি নিউজবোৰ পাওঁ খবৰবোৰ পাওঁ বস্তুবোৰ আমি জানিবলৈ পাওঁ হয়নে এতিয়া কথাটো হ'ল যে এটা ষ্টাডি কৰা হৈছিল মানে ধৰি লওক এক্সপেৰিমেন্ট এটা কৰিছিলে এটা পৰীক্ষা এটা কৰিছিলে সৰু সৰু বাচ্চাবোৰৰ ওপৰত ঠিক আছে এতিয়া ষ্টাডিটোত কি কৰিছে একফালে এটা টিম বনাইছে আৰু এইটো ফালে এটা গ্ৰুপ বনাইছে এটা টিম বনাইছে এটা টিমক বাচ্চাৰ এটা গোটক কি কৰিছে এই যে একদম যিবোৰ মাৰামাৰি দেখুৱা কিবা কিবি সিনেমা তাৰ পিছত এনেকুৱা কিছুমান মানে খবৰ য'ত মাৰা কাটা এনেকুৱা মানে নিউজ আৰু তেনেকুৱা ধৰণৰ কিবা কিবি দেখুৱাইছে আৰু আনফালে একেটা বাচ্চাৰ যি এটা গোট আছিলে তাহাঁতৰ একদম ভাল কিবা মানে দেখুৱাইছে ধৰি লওক প্ৰকৃতিৰ ওপৰত কিবা দেখুৱাইছে এনে জীৱ-জন্তুৰ কিবা ভিডিঅ' কিবা এটা দেখুৱাইছে তেনেকুৱা ধৰণৰ কৰিছে তাৰ পিছত এইবাৰ কি কৰিলে এই ভিডিঅ'খিনি দেখুৱাইছে তাৰে লগতে ইহঁতক এইটো গ্ৰুপক এইটো গোটক কি কৰিছে ধৰি লওক পুতলা এটা আছে তাৰ পিছত ল'ৰা এজনে পুতলাটোক মাৰিছে তাৰ পিছত কোনোবা বেলেগ এটা ল'ৰাই ধৰি লওক পুতলাটোৰ কাণখনে ছিঙি দিছে তেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' দেখুৱাইছে ঠিক আছে মানে ক্ৰমান্বয়ে অলপ অলপ বেলেগ বেলেগ ধৰি লওক প্ৰথমতে অলপ মাৰামাৰি দেখুৱালে তাৰ পিছত কাষত যদি কোনোবা আছে তাহাঁতক এনেকে আক্ৰমণ কৰি দিছে তেনেকুৱা বিভিন্ন ধৰণৰ মানে আক্ৰমণৰ টেন্ডেন্সি অহাকে ভিডিঅ' দেখুৱাইছিলে তাৰ পিছত কি হ'ল কৰিলে তাৰ পিছত এই বাচ্চা কেইটাক এই দুটা গ্ৰুপক এই দুটা গোটক টেষ্ট কৰিবৰ কাৰণে যে এনেকুৱা ধৰণৰ ভিডিঅ' চালে কিবা প্ৰভাৱ পৰে নেকি এইবোৰ চেক কৰিবলৈ কি কৰিলে তাহাঁতক এক্সপ'জ কৰি দিলে মানে ধৰি লওক এটা ৰুমত মই উদাহৰণ দি বুজাই দিছো এটা ৰুমত কি কৰিছে চাই আহিছেতো আক্ৰমণ কৰা চাই আহিছে এইকেইটা বাচ্চাই তাৰপিছত তেনেকুৱা এটা ৰুমত কি কৰিছে কিবা কিবি ডল চল থৈ দিছে পুতলা চুতলা থৈ দিছে এতিয়া এনে কেনেকুৱা হয় বাচ্চাবোৰে পুতলাৰ লগত খেলে কিন্তু ইহঁতৰ এতিয়া মানসিক স্থিতিটো কেনেকুৱা একদম মই মাৰামাৰি এইবোৰ চাই আহিছো এতিয়া ময়ো মাৰা কাটা একদম পিটিম ঠিকছে এতিয়া আৰু পুতলাটোক পিটিম সেই যি আচৰণ তাহাঁতে তেনেকুৱাই কৰিলে যি দেখিছে তেনেকুৱা আচৰণ দেখুৱাইছে সেই গোটেই এক্সপেৰিমেণ্টটো
এইটো গোটে ঠিক আছে আৰু এইফালৰ গোটটো যিয়ে ধুনীয়া ধুনীয়া ভিডিঅ' চাইছে তাহাঁতে নৰ্মেল খেলিছে তাৰপিছত ভাল পাইছে আৰু আমাক পুতলা দিছে খেলিবলৈ বস্তু দিছে তেনেকুৱা ধৰণৰ বস্তু গতিকে এই যে সামাজিক মাধ্যম আছে আমাৰ তাৰপিছত গোটেই টিভি হওক ছ'চিয়েল মিডিয়া হওক ফোন হওক ৰেডিঅ' হওক নিউজ পেপাৰ হওক এইবোৰৰ পৰা যিবোৰ আমি তথ্য পাওঁ এইবোৰেও আমাৰ মগজুত অকণমান বেলেগ ধৰণে প্ৰভাৱ পেলায় তাৰপিছত কৈছে যে হেৰি যেতিয়া এই যে নিউজবোৰ দেখোঁ আমি বাতৰিবোৰ সম্প্ৰচাৰ হয় টিভিত সেইবোৰ বাতৰি তাৰপিছত কিছুমান এনেকুৱা হৈছে ন আজিকালি গানবোৰ হয়নে আজিকালি যুগত আমাক যোনে তোনে উৎসাহ দিব পাৰে বা ইনস্পায়াৰ কৰি দিব পাৰে আমাক মিউজিচিয়ান এজনে যোনে ধুনীয়া তবলা বজায় তেখেতেও আমাক ইনস্পায়াৰ কৰি দিব পাৰে বা গান লিখে কোনোবাই তেখেতেও আমাক ইনস্পায়াৰ কৰি দিব পাৰে আমি যে আমি ডাঙৰ হলে এনেকুৱা হ'ব লাগিব তেনেকে আমি আমাৰ কিছুমান তেনেকুৱা মানুহ থাকে হয়নে যে ডাঙৰ হৈ মই মাদাৰ টেৰেছাৰ দৰে হ'ম তেনেকুৱা কোনোবা হয়নে সৰু সৰু বাচ্চাবোৰে যে আগতে কৈছিলে মই মহাত্মা গান্ধীৰ দৰে হয় মাদাৰ টেৰেছাৰ দৰে হ'ম তেনেকুৱা ধৰণৰ কথা গতিকে কিন্তু আজিকালি যিহেতু যিবোৰ আমাৰ অপশ্যনছ থাকে অপশ্যনছবোৰ বহুত হয় কাৰণ কি ইউটিউব খোলাৰ লগে লগে কোনোবাই য়োগা কৰি দেখাইছে কোনোবাই বেলি ডান্সিং কৰি দেখুৱাইছে কোনোবাই গান গাই দেখুৱাইছে কোনোবাই কিবা বটলেৰে ধুনীয়া সুৰ এটা বনাইছে তেনেকুৱা ধৰণৰ হয়নে গতিকে আমাক ইনস্পায়াৰ কৰিবলগীয়া মানুহ বহুত আছে গতিকে কি হয় এই যে যিবোৰ ইনফ্লুৱেঞ্চাৰ বুলি কয় ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক এইবোৰত আমি যে পাওঁ এই ইনফ্লুৱেঞ্চাৰবোৰেও যদি অকণমান ইফাল সিফাল কৰে ন ধৰি লওক কোনোবা এজন মানে লিখে তেখেতে গান লিখে ধৰি লওক তেখেতে যদি এনি টাইম মানে মাৰি কাটা কাটি তেনেকুৱা ধৰণৰ যদি লিখি আছে এতিয়া যোনে তেওঁৰ লিখনিবোৰ ভাল পায় তেওঁৰ মিউজিকবোৰ শুনি ভাল পায় সেই ল'ৰাজন বা ছোৱালীগৰাকীৰ টেণ্ডেঞ্চিটো কেনেকুৱা হ'ব মানসিক স্থিতিটো কেনেকুৱা হ'ব মই যাক ভাল পাইছো সি ইমান মানে উগ্ৰ মূৰ্তি ধৰি আছে ময়ো চেম উগ্ৰ হ'বই লাগিব ময়ো একদম একদম এটিটিউডত পুৰা চলিব লাগিব তেনেকুৱা ধৰণৰ কথা হয়নে গতিকে এইখিনি কোনে কৈছিলে এইখিনি কৈছিলে এণ্ডাৰছনে তাৰ পিছত আৰু এটা কথা হ'ল যে জেনেৰেল এগ্ৰেশ্যন মডেল এই যে আমি পঢ়িছিলো সাধাৰণ আক্ৰমণ আৰ্হি এই থিয়ৰিটোৰ পৰা এই তত্ত্বটোৰ পৰা এটা কথা মানে আমি জানিবলৈ পাইছিলো মানে আমাক কৈছে এই থিয়ৰিটোৰ যোগেদি যে কি হয় আমি যেতিয়া কনষ্টেণ্টলি মানে এনি টাইম এনেকুৱা ধৰণৰ ভিডিঅ' চাই আছো বা আমাৰ পৰিৱেশ তেনেকুৱা হয় তেতিয়া কি হয় আমাৰ মগজুৰ যিবোৰ স্কিমাছ থাকে যিবোৰ ষ্ট্ৰাকচাৰ্ছ থাকে সেইবোৰ অলপ অলপ সলনি হ'বলৈ ধৰে আৰু মানে কি হয় যিবোৰ আমাৰ ভাৱধাৰা আমাৰ তাৰপিছত আচৰণ এইবোৰো কি হয় এগ্ৰেশ্যনৰ ফালে মানে আক্ৰমণৰ ফালে ঢাল খাবলৈ ধৰে কাৰণ কি আমি একেৰাহে যদি একেই চাই আছো মাৰি কাটা কাটি গালি গিলাচ পাৰা এইবোৰ যদি আমি চাই থাকো তেতিয়াহ'লে হয়নে তেতিয়াহ'লে আমাৰোতো মানসিক স্থিতিটো তেনেকুৱা হৈ যাব আমি চাগে ভাবিয়ে ল'ম এনেকেহে পৃথিৱীত চলিব লাগে নম্ৰ হৈ লাভ নাই এইটোৱে পৃথিৱী জয় কৰা এইটোৱে টেকনিক হয় তেনেকুৱা ধৰণৰ কথা আমি ভাবিবলৈ ধৰো তাৰ পিছত আৰু ইয়াৰে ফলত কি হয় আমাৰ হষ্টাইল এক্সপেক্টেশ্যন বায়াছ এটা আহি যায় আমাৰ মনত অৰ্থাৎ প্ৰতিকূল প্ৰত্যাশা পক্ষপাতিত্ব আমাৰ আহি যায় তাৰমানে আমি কি কেনেকুৱা ধৰণৰ ভাবিবলৈ ধৰো যে মানুহে ইন জেনেৰেল মানে সাধাৰণভাৱেও মানুহবোৰ এগ্ৰেছিভ হয় মানে আক্ৰমণৰ যি টেণ্ডেঞ্চি থাকে মানুহবোৰৰ মানে থাকে সেয়া চবৰে আছে মানে আমি ভাবো যে আগতে চাগে আমি লক্ষ্য কৰাই নাছিলো এনেকুৱা ধৰণৰ যে টেণ্ডেঞ্চি এটা আছে কিন্তু এতিয়া মই মানে এইবোৰ ভিডিঅ' চিডিঅ' চাই শিকি গৈছো যে মানুহবোৰ এনেকুৱাই একদম চবেই আক্ৰমণ কৰাৰ ধান্দাতে থাকে চবেই এজনে আনজনক ক্ষতি কৰাৰ ধান্দাতে থাকে গতিকে এনেকুৱা ধৰণৰ মগজুৰ গোটেই ইউ টাৰ্ণ হৈ যায়গে
আমি মানে এনি টাইম যদি এই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বা এনেকুৱা ধৰণৰ তত্ত্ব আমি যদি মানে গ্ৰহণ কৰি থাকো য'ৰে পৰাই নহওক কিতাপৰ পৰা হয়নে কিছুমান কিতাপতো তেনেকুৱা দিয়া থাকে নহয় মাৰ্ডাৰ মিষ্ট্ৰী চাব বা আজিকালি মাৰ্ডাৰ যিবোৰ হেৰি ষ্টৰিজ আছে গল্প আছে অমুকত এনেকে সংঘটিত হৈছিলে তাৰপিছত ল'ৰাটোৱে এনেকে কৰিছিলে তাৰপিছত সি যাতে ধৰা নপৰে এইবোৰ কৰিছিলে আমি মনত জানো যে এইবোৰ একদম বেয়া কাম হয় কিন্তু ক'ৰবাত এই এটা কথাও মানে কোনোবা বাচ্চাক বা কোনোবা ডাঙৰ মানুহক ইনস্পায়াৰ কৰি দিব পাৰে গতিকে আমি কি চাই আছো কি ইনফৰমেশ্যন আমাৰ মগজুৰ ভিতৰত আমি লৈ আছো সেইবোৰ ক্ষেত্ৰত আমি সাংঘাতিক সাৱধান হ'ব লাগে কাৰণ কি ক'ত এটা বস্তু আমাক উৎসাহিত কৰি দিয়ে আমি গম নাপাওঁ গতিকে একদম ভাল চাব লাগে ভাল কথা শুনিব লাগে ভাল কথা ক'ব লাগে মহাত্মা গান্ধী কোৱাৰ দৰে হয়নে অ'কে এতিয়া ইয়াৰে পিছৰ কাৰণটোলৈ যাওঁ আমি ইয়াৰে পিছৰ কাৰণ হ'ল ছ'চিয়েল ৰিজেকশ্যন অৰ্থাৎ সামাজিক বৰ্জন এতিয়া সামাজিক বৰ্জনত কি হৈছে কৈছে যে মানুহ হিচাপে আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব বিচাৰো হয় ছ'চিয়েল জন্তু তেনেকে হেৰি আমাৰ বৰ্ণনা দিয়া হয়নে গতিকে আমি এটা গ্ৰুপৰ লগত থাকো এটা গোটৰ লগত আমি একেলগে থাকো বা মোৰ ফ্ৰেণ্ডজনীৰ লগত থাকো মাহঁতৰ লগত থাকো মামাহঁতৰ লগত থাকো লগৰ ল'ৰাকেইটাৰ লগত থাকো আমাৰ ভাৱধাৰাবোৰ তেনেকুৱা হয় অকলে থাকি ভাল নালাগে এইটোৱে আমাৰ চিন্তা কিন্তু কি হয় কেতিয়াবা কিছুমান কাৰণত আমি কি হৈ যাওঁ আমি অকলশৰীয়া হৈ যাওঁগে অকলশৰীয়া হৈ যোৱাৰ ফলত কি হয় আমাৰ যি আত্মছবি আছে সেলফ ইমেজ আছে বা আমাৰ যি আত্মসন্মান আছে সেয়া কি হয় লাহে 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 ক্ৰমান্বয়ে কমি আহে হয়নে এতিয়া আমি এটা গোটৰ লগত হ'ব বিচাৰিছো আমাক যদি তাই ইমান কামোৰ দিয়ে বা তাই ইমান বৰ কৰে যা নালাগে যা বা কি কামোৰ বুলি নহয় আৰু বেলেগ কিবা কাৰণতো যদি আমাক অকলশৰীয়া কৰি দিয়া যায়গে তেতিয়াহ'লে কি হয় আমাৰ নিজৰ প্ৰতি ডাউট অহা আৰম্ভ হয় যে আমি ভাল হয়নে ইছৰাম কনফিডেন্স লেভেল সেলফ এষ্টিম মানে আত্মসন্মান এইবোৰ গোটেইবোৰ ডাউন হৈ যায়গে আৰু ডাউন হৈ যোৱাৰ ফলত কি হয় এই যে যিবোৰ আমি হতাশাত ভোগো ফ্ৰাষ্ট্ৰেশ্যনত ভোগো তাৰপিছত কি হয় লাহে 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 খংবোৰ মানে গঢ় ল'বলৈ ধৰে হয়নে আৰু আল্টিমেটলি কি হয় এটা পইণ্টত গৈ পেলাই আমাৰ আউটব্ৰাষ্ট হৈ যায় নোৱাৰো আৰু সহ্য কৰিব নোৱাৰো আৰু এই আমি ওলাই কেনেকে দিওঁ ভিতৰত যিবোৰ ইমান খুব যিবোৰ সোমাই আছে এইবোৰ আমি কেনেকে ওলাই দিওঁ কাৰোবাক গালি পাৰিও ওলাই দিব পাৰো বা কাৰোবাক পিটিও ওলাই দিব পাৰো বা কাৰোবাৰ লগত বেয়া ব্যৱহাৰ কৰিও আমি গোটেই হতাশা এইবোৰ খং ৰাগ গোটেইখিনি ওলাই দিব পাৰো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কোৱা হৈছে যে ঠিক আছে আৰু যিটো ইভলিউচনাৰী থিয়ৰী যে আমি যে এই পৃথিৱীত টিকি থাকিব লাগিব ইয়াৰে মূল কথাটোৱে হ'ল যে আমি এজনে আনজনৰ লগত থাকিব লাগিব হয় কি নহয় এতিয়া ধৰি লওক উদাহৰণ এটা দিছো জংঘলত আছো আমি জংঘলত অকলে গৈ এতিয়া ৰজা হ'ব খাই দিব শিয়ালে একদম কামুৰি বখলা বখলি কৰি দিব হয় কি নহয় কিন্তু আমি এটা যদি গোট হৈ থাকো হয়নে 15-20 জন মানুহৰ গোট এটা একদম জুই চুই ধৰি লৈছো আমাক আক্ৰমণ কৰিব পাৰিবনে নোৱাৰে গতিকে এই যে পৃথিৱীখনত টিকি থাকিবলৈকেও এজনৰ মানে আনৰ সহায় লাগে আমাক আমি একেলগে থাকিব লাগিব গতিকে যেই আমি ফালৰি কাটি যাওঁ বা আমাক অকণমান অকলশৰীয়া কৰি দিয়ে তেতিয়া এই যে ভয় আমি টিকিব পাৰিম নে নাই আমি এইখন পৃথিৱীত চলিব পাৰিম নে নাই এই নানান ধৰণৰ চিন্তা আহি যায় হয়নে তাৰপিছত ভয় থাকে তাৰপিছত বেয়া লাগে ইছৰাম আমি অকলশৰীয়া হৈ গলো দেখোন তাৰপিছত বা খং উঠে মোক অকলশৰীয়া কৰি দিলে তেনেকুৱা ধৰণৰ নানানটা চিন্তা আহে আৰু তাৰে ফলত
কি হয় আমাৰ এগ্ৰেছিভ আক্ৰমণৰ যে আচৰণ সেয়া পৰা পোহৰলৈ আহে একদম ধুনীয়াকে পোহৰলৈ ৰিজেকশ্যন অৰ্থাৎ সামাজিক বৰ্জনৰ ফলত আক্ৰমণৰ সামাজিক বৰ্জনে আমাৰ আক্ৰমণৰ যি উত্তেজনা থাকে সেয়া বেছি কৰি দিয়াত মানে সেয়া জগোৱাত বহুতখিনি মাত্ৰাত মানে হেৰি কি কয় ঘিউ ঢালি দিয়ে आग में घी डालने का काम कर देता है তেনেকুৱা টাইপৰ জ্বলা জুইত ঘিউ ঢলা টাইপৰ কথা আৰু এতিয়া ইয়াৰে পিছত আহিল ইনফ্লুৱেঞ্চ এণ্ড নিড ফুলফিলমেণ্ট অৰ্থাৎ আমি আনৰ ওপৰত আধিপত্য জমাব লাগিব এই যে আনৰ ওপৰত প্ৰভাৱ পেলাব লাগিব এতিয়া আনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ হেৰি বহুত কেইটা মানে পথ আছে টেকনিক আছে ভাল কাম কৰিও আনৰ ওপৰত প্ৰভাৱ পেলাব পাৰো কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় যে নাই একদম আমি ষ্ট্ৰং হয় তাৰপিছত আমাৰ বহুত বল আছে এইবোৰ দেখাবলৈ কি কৰোঁ আমি আক্ৰমণৰ আমি সহায় লওঁগে গতিকে অলপ মাৰপিট কৰি গালি ধমকি দি ফালে তেনেকুৱা এটা পৰিস্থিতি আমি সৃষ্টি কৰোঁ আৰু তেনেকে যে আমাৰ বহুত দম আছে পাৱাৰ আছে সেইবোৰ আমি দেখুৱাওঁ আৰু আকৌ কিছুমান পৰিস্থিতিত এনেকুৱা হয় যে মানুহবোৰে ভাবে যে নহয় মানে ধৰি লওক মানুহজনৰ স্বভাৱ নম্ৰয়ে কিন্তু ভাবি লয় যে মানুহজনে ভাবি লয় যে এই এক্সকিউজ মি এই পৰিস্থিতিটোত মই নম্ৰ হৈ দেখুৱালে নহব এই পৰিস্থিতিটোত মই খং কৰিব লাগিব এই পৰিস্থিতিটোত অকণমান হাতাপাই হ'বই লাগিব তেতিয়াহে নিয়ন্ত্ৰণত আহিব গতিকে তেনেকুৱা ধৰণৰ কেতিয়াবা আমাৰ মেণ্টেলিটি হৈ যায় আমাৰ সেই মানসিক ষ্টেটটোত আমি কেতিয়াবা আহি যাওঁ আৰু আক্ৰমণৰ সহায় আমি লওঁ সেয়াই কৈছে যে আনৰ ওপৰত আধিপত্য জমাবলৈ আমি কি কৰোঁ আমি আক্ৰমণৰ সহায় লওঁ অকে এইখিনি হ'ল ইয়াৰে পিছত আৰু এটা আছিলে পৰিস্থিতিগত আৰু যি আমাৰ পৰিৱেশৰ কাৰণসমূহ সেইখিনিও আমি কৰিবলৈ আছে এতিয়া আমি তালৈকে আহোঁ পৰিস্থিতিগত আৰু পৰিৱেশৰ কাৰণসমূহলৈ এতিয়া কথা হ'ল যে কিছুমান মানুহৰ এনেকুৱা হয় যে নাই খং উঠা নাই মানে তেনেকুৱা একো খং উঠা নাই কিন্তু কি হ'ল কিবা এটা এনেকুৱা বস্তু দেখি গ'ল যে মানে হেৰি হ'ল খং মানে সেই বস্তুটো উত্তেজিত কৰি দিয়ে আৰু তাৰে ফলত আক্ৰমণ কৰি দিয়ে এতিয়া ইয়াৰে এটা এক্সপেৰিমেণ্ট কৰিছিলে বা এটা পৰীক্ষা এটা কৰিছিলে কি কৰিছে দুজন মানুহ লৈছে ঠিক আছে দুজন মানুহ এজন মানুহক কি কৰিছে পিস্তল এটা দেখুৱাইছে ঠিক আছে এটা গান দেখুৱাইছে আৰু এইজন মানুহক হেৰি এনে নৰ্মেল খেলা ধূলাৰ যি বস্তু আছে ক্ৰিকেট বেট হওক বা বলটোকেই হওক তেনেকুৱা ধৰণৰ কিছুমান বস্তু দেখাইছে এতিয়া কথা হ'ল যে এই যাক পিস্তলটো দেখুৱাইছিলে তেখেতৰ বেছি আক্ৰমণৰ আহি গৈছিলে কিন্তু এইফালে যাক সাধাৰণ খেলা ধূলাৰ বস্তু দেখুৱাইছিলে সেইজন মানুহৰ আক্ৰমণৰ উত্তেজনা অহা মানে নাহিলগে গতিকে ইয়াৰে ফলত মানে এইটো কাৰণৰ যোগেদি এইটোৱে ক'ব বিচাৰিছে যে কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু হয় এতিয়া ধৰি লওক আমি যদি ধৰি লওক কাজিয়াই লাগি আছে কিন্তু তেতিয়া চাগে ইমান হাতাপাই নহ'ব পাৰে আমি মুখে মুখে তৰ্ক কৰি পেলাই আমি তাতে শেষ দি এণ্ড এনেকুৱা কৰি দিব পাৰো কিন্তু ধৰি লওক মোৰ আৰু আপোনাৰ একদম জবৰদস্ত কাজিয়া লাগি আছে ঠিক আছে তাৰপিছত মই বোলে মাৰিবলৈ কিবা এটা বস্তু লৈ ললো আপোনাৰতো খং উঠি যাব হয়নে তেতিয়া কি হয় আপোনাক মই উত্তেজিত কৰিছো নে নাই এডাল
মানে ডাঙৰ লাঠি এটা লৈ আপোনাক মাৰিবলে গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিত কি হয় আমি উত্তেজিত হৈ যাওঁ আৰু তাৰে ফলত আমি আক্ৰমণৰ আচৰণ দেখুৱাওঁ এয়াই হ'ল situation and environmental factors মানে পৰিস্থিতিগত আৰু পৰিৱেশৰ কাৰণসমূহৰ এটা প্ৰধান কাৰণ ইয়াৰে পিছত আছে environmental discomfort মানে অশান্তি পৰিৱেশৰ অশান্তি এতিয়া পৰিৱেশৰ অশান্তি সাংঘাতিক এটা ধুনীয়া ইন্টাৰেষ্টিং ফ্যাক্ট এটা তথ্য এটা পোহৰলৈ আহিছে সেয়া হ'ল যে গৰমৰ দিনত ক্ৰাইম ৰেটবোৰ ক্ৰাইম ৰেট বা ধৰি লওক ক্ৰাইম ৰেটো নহয় যিবোৰ আমাৰ আক্ৰমণৰ আচৰণবোৰ সেইবোৰ গৰমৰ দিনত আমি বেছিকৈ কৰোঁ ঠাণ্ডাৰ দিনতকে ইন্টাৰেষ্টিং হয়নে তাৰ পিছত অকল হেৰি এইটোৱে নহয় গৰমৰ দিন বুলি নহয় এইটোতো এণ্ডাৰছনে তেখেতে 1997ত এই কথাটো কৈছিলে তাৰ পিছত আকৌ এটা ইন্টাৰেষ্টিং মানে এই কথাটোক মানে একদম সাপোৰ্ট দিবৰ কাৰণে আৰু এটা ইন্টাৰেষ্টিং থিয়ৰী বা তত্ত্ব আমাৰ আগত আহিল যে গৰম যিবোৰ দেশ আছে তাতে আকৌ হেৰি ক্ৰাইম ৰেটছবোৰ বা ভাইলেণ্ট আক্ৰমণ এইবোৰ বেছিকৈ হয় ঠাণ্ডা জাগাবোৰতকে ইন্টাৰেষ্টিং হয়নে ওকে এতিয়া ইয়াৰে লগত আৰু এটা কথা কৈছে যে আমি যিহেতু কি কৈছিলো এনভাইৰনমেন্টাল ডিসকমফৰ্ট অকল গৰম ঠাণ্ডাৰ জেগা এইটো নহয় হয়নে পৰিস্থিতিৰ ফলত যি আমাৰ অশান্তি হয় অশান্তি আপুনি এই যে যিখিনি জেগাত আপুনি বাস কৰি আছে তাতে ধৰি লওক একদম সাংঘাতিক দিনে ৰাতি গান নাচ হৈ আছে তাৰ পিছত কাজিয়া হৈ আছে এবাৰ বোলে কিবা একদম কিবা কিবি শব্দ হৈ আছে ধৰি লওক টিঙত কোনোবাই কোবাই আছে তেনেকুৱা ধৰণৰ শব্দ হৈ আছে মানে দিনটো কাই কিবা কিবি হৈ আছে তাৰে ফলত আপোনাৰ কি হ'ব মানে হেৰি কয় নহয় ইছৰাম ইমান হুলস্থুল কৰি আছে একদম মানে মাৰি দিব গৈ গালি পাৰি আহিব মন গৈছে তেনেকুৱা ধৰণৰ হৈ যায় নে আমাৰ পৰিস্থিতি কেতিয়াবা যে পঢ়ি আছো নাজানে নেকি এনেকে ইমান জোৰে গান বজাই নেকি বা কাইলে ৰাতিপুৱাই মই অফিচ 7টা বজাত গৈ পাব লাগিব ইম্পৰ্টেণ্ট মিটিং আছে নাজানে নেকি এই ৰাতি এনেকে বম ফুটাব নালাগে মই টোপনিৰ পৰা মই সাৰ পাই গৈছো তেনেকুৱা ধৰণৰ পৰিস্থিতিত কি হয় আমাৰ খং উঠি যায় হয়নে তাৰ পিছত হেৰি প্ৰদূষণ মানুহে অকল ভাবেহে যে প্ৰদূষণে হেৰি শাৰীৰিকভাৱে আমাক ক্ষতি কৰি আছে নাই প্ৰদূষণে আমাক মানসিকভাৱেও অশান্তি দি আছে এয়াৰ পলিউশ্যন বোলে যিবোৰ আমাৰ বায়ু প্ৰদূষণ এই বোলে মাস্ক লগাই যাবলগীয়া হৈছে তাতেও এটা অশান্তি মুখখন ফ্ৰী নাপায় তাৰ পিছত পানী বিষাক্ত কাৰণ কি আমি জগতৰ যি জাবৰ জোথৰ আছে গোটেই মাটিত একদম সোমাই দিওঁ হয়নে গতিকে এই যিবোৰ বৰিং কৰি পানী ওলাইছে বা এনেই ধৰি লওক কুঁৱাৰ পানী লেতেৰা হৈছে তাতেও অশান্তি এইবোৰ কিহৰ কাৰণে হৈছে প্ৰদূষণৰ ফলতেইতো হৈছে হয় কি নহয় গতিকে মানে আপোনাৰ যদি এনভাইৰনমেন্টটো আপোনাৰ যিটো পৰিস্থিতিত আপুনি আছে পৰিৱেশত যি আছে সেয়া যদি সুস্থ নহয় চাফা নহয় তেতিয়াহ'লে আপোনাৰ আক্ৰমণৰ যি টেন্ডেন্সি আছে যি মানে উৎসাহ মানে মনৰ ভিতৰত যে এনেকে মানে ৰাখি থৈ দিছো সেয়া কি হয় এটা পুশ পাই যায় এটা ৰিইনফোৰ্সমেন্ট পাই যায় বা মানে যে হৈছে আৰু অলৰেডি ইমানত খং উঠি আছে তাৰপিছত আৰু কিবা এটা কাৰণ পাই গলো আৰু আমাৰ একদম পুৰা গালিয়ে পাৰোনে আৰু মাৰো ঠিক নাই আৰু তেনেকুৱা ধৰণৰ কথা হৈ যায় হয়নে এতিয়া আমাৰ আক্ৰমণৰ কাৰণসমূহ শেষ হ'ল ব্যক্তিগত কাৰণসমূহৰ ভিতৰত কি আছিলে এবাৰ আওৰাই দিও সেয়া আছিলে ফ্ৰাষ্ট্ৰেশ্যন এণ্ড প্ৰভোকেশ্যন অৰ্থাৎ এই যে হতাশা আৰু আমাক যে কোনোবাই উচতাই দিয়ে সেইটো এটা কাৰণ আছিল তাৰপিছত আমাৰ ব্যক্তিত্ব আৰু আক্ৰমণৰ বহুতখিনি লিংক আছে
মানে এটা মানে কি আৰু সহায় কৰে হেতু এটা কথা আমি আলোচনা কৰিছিলো তাৰ পিছত আমাৰ যে জৈৱ ৰাসায়নিক প্ৰভাৱ আছে মানে আমাৰ বডিত থকা হৰমোনছ কেমিকেলছ বোৰেও প্ৰভাৱ পেলাইছিলে হেতু আমি ব্যক্তিগত কাৰণসমূহৰ ভিতৰত আলোচনা কৰিছিলো তাৰ পিছত আৰু এটা কাৰণ আলোচনা কৰিছিলো যে খং উঠে কাৰোবাৰ ওপৰত কিন্তু খংটো উলিয়াও কাৰোবাৰ ওপৰত তেনেকুৱা এটা ডিসপ্লেসড এগ্ৰেশন যি আছিলে ডিসপ্লেসড আক্ৰমণ হে আমি আলোচনা কৰিছিল তাৰ পিছত বয়স আৰু আক্ৰমণ তাৰেও যে সংগতি আছে হেয়া আমি আলোচনা কৰিছিল তাৰ পিছত জেন্ডাৰ এণ্ড এগ্ৰেশন লিংগ আৰু আক্ৰমণ তাৰেও বহুখিনি লিংক আছে হেয়া আমি আলোচনা কৰিছিল ব্যক্তিগত কাৰণসমূহৰ ভিতৰত তাৰ পিছত আমি অন্তৰ্ব্যক্তিগত সামাজিক আৰু সাংস্কৃতিক কাৰণসমূহ এই আজি আৰম্ভণিতে আলোচনা কৰিলো আৰু তাৰে পিছত আমি আহিলো পৰিস্থিতিগত আৰু পৰিৱেশৰ যি কাৰণসমূহ আছিলে হেয়া আমি আলোচনা কৰিছিলো এতিয়া আমি আগবাঢ়ো reducing aggression excuse me মানে আক্ৰমণ হ্ৰাস কৰা কৌশলসমূহ আমি এতিয়া আলোচনা কৰো কিন্তু তাৰে আগত মই অকণমান পানী খাই লওঁ দেই okay এতিয়া প্ৰথমটো হ'ল যে social learning মানে সামাজিক শিক্ষা ওকে এতিয়া ইয়াৰে ভিতৰত কৈছে যে আমি যে শাস্তি দিওঁ শাস্তি দিয়াৰ বহুতখিনি মানে এই শাস্তিটো এটা কৌশল হয় আক্ৰমণৰ যি আচৰণ আছে সেয়া হ্ৰাস কৰিবলৈ এতিয়া কথাটো হ'ল যে যেনেকে তেনেকে শাস্তি দিলেতো নহব হয়নে শাস্তি দিয়াৰো এটা মানে কি এটা প্ৰক্ৰিয়া হ'ব লাগিব এতিয়া ধৰি লওক মই কিবা এটা বেয়া কাম কৰিছো বেয়া কাম কৰাৰ এসপ্তাহ পিছত শাস্তি দিলে হ'ব জানো একো লাভ নহব তেতিয়া কিন্তু ধৰি লওক মই বেয়া কাম এটা কৰিছো লগালগ মোক যদি শাস্তি দিছে তেতিয়া হলে বা আকৌ সেই একেই বেয়া কামটো আকৌ এবাৰ কৰিছো তাৰপিছত আকৌ লগালগ শাস্তি পাইছো এতিয়া এনে ধৰণৰ যদি যে বেয়া কাম কৰিছো শাস্তি পাইছো বেয়া কাম কৰিছো শাস্তি পাইছো লগালগ ইনষ্টেন্ট একদম ৰখাৰখি নাই তেতিয়াহলে কি হয় তেতিয়াহলে আমি বুজি পাওঁ যে এইটোতো বেয়া কাম আমি এই কামটো কৰিব নালাগে ঠিক আছে গতিকে এইটো এটা কাৰণ হয় আৰু আমি তেতিয়া বুজি পাওঁ আৰু যে নাই এই কামটো কৰিলে আৰু একদম বেয়াকে মাৰ পৰিব গতিকে এইটো কৰিব নালাগে তাৰ পিছত আকৌ আছে মডেলিং ইন দ্য সেন্স সেই মডেলিং নহয় দেই এয়া আমি আনক দেখি দেখি বস্তু শিকো সেয়া মডেলিং হয় ইয়াতে সেই মডেলিঙৰ কথা বুজাইছে এতিয়া কথা হ'ল যে অলপ আগতে মই কৈছিলো যে আমি যাক ভাল পাওঁ যোনে আমাক ইনস্পায়াৰ কৰে আমি যাক মানে আমি যে আমি এনেকুৱা ধৰণৰ হ'ব লাগিব তেনেকুৱা ধৰণৰ মানুহবোৰে যদি আমাক তেখেতসকলে ধৰি লওক ফিল্ম ষ্টাৰ ঠিক আছে বা কোনোবা IAS অফিচাৰ তেনেকুৱা তেখেতসকলৰ ব্যৱহাৰ যদি বহুত নম্ৰ হয় তাৰপিছত কথা বাৰ্তাত বহুত ভাল হয় সকলোকে আলিংগন দিয়ে তেনেকুৱা ধৰণৰ যদি কাম কৰা দেখো আমি তেখেতসকলক আমি তেতিয়াহলে কি হয় আমি ইনস্পায়াৰ হওঁ যে আমিও নম্ৰ স্বভাৱৰ হ'ব লাগিব আমিও মাত কথাত মিঠা হ'ব লাগিব তাৰপিছত আমিও সকলোকে সমান দেখিব লাগিব সকলোৰে লগত মিলি জুলি থাকিব লাগিব গতিকে আমি যেতিয়া আমি যাক এডমায়াৰ কৰো যোনে আমাক অনুপ্ৰেৰণা যোগায় বা প্ৰেৰণা দিয়ে আমাক অনুপ্ৰেৰণা নহয় যোনে আমাক প্ৰেৰণা দিয়ে তেখেতসকলে যদি এনেকুৱা ধুনীয়া ধুনীয়া কাম কৰি যায় আমিও তেতিয়াহলে শিকো যে আমি এনেকে সকলোৰে লগত ভালে থাকিব লাগিব তেতিয়াহে আমাৰো ভাল হ'ব সেইটো এটা কথা কৈছে social learning মানে পানিশমেন্ট আৰু মডেলিঙত মানে সামাজিক শিক্ষাৰ ভিতৰত এইখিনি কথা কৈছে তাৰ পিছত আহিছে
কেথাৰচিছ ওকে এতিয়া কেথাৰচিছত কি হয় আমাৰ খং উঠি আছে ঠিক আছে কেথাৰচিছত এইটো কোৱা নাই যে খং উঠিব নালাগে বা আক্ৰমণ কৰিব নালাগে এইবোৰ কথা কোৱা নাই কেথাৰচিছত কিন্তু কেথাৰচিছত কৈছে আমি খং উঠাৰ ফলত যিখিনি মানে খুক আছে সেইখিনি আমি এটা বেলেগ ক্ৰিয়েটিভ ধৰণে আমি আমাৰ খংখিনি বা আক্ৰমণৰ যিখিনি টেন্ডেন্সি আমি ওলাই দিব লাগে এতিয়া ক্ৰিয়েটিভ ধৰণে আমি কেনেকে ওলাম ওকে আমি কি কৰিব পাৰো ধৰি লওক আমাৰ কাৰোবাৰ ওপৰত খং উঠিছে বা আমাৰ মানে আমাৰ স্বভাৱটোৱে তেনেকুৱা পুতুককে আমি মানে একদম এই কি কৈছা একদম চলো এটা মাৰো আৰু তেনেকুৱা হৈ যাম তেনেকুৱা ধৰণৰ যদি আমাৰ স্বভাৱ আছে তেতিয়াহ'লে মোৰ লগৰ এজনে আছে তো তেখেতে কি কৰিছে তেখেতৰ ইমান খং উঠে সেইকাৰণে তেখেতে কৰাটে জইন কৰিছে গতিকে কৰাটেৰ যিবোৰ এই কিক মাৰিব লাগে তাৰপিছত পাঞ্চ কৰিব লাগে তেনেকুৱা ধৰণৰ কিবা কিবি আছে নহয় একদম ঘুচা চুচা মাৰিবলৈ শিকাই ন এনেকে শিকাই নে গতিকে সেইবোৰ শিকোতে তাৰপিছত যি যে মাৰিছো এই ফিলিংটো যে তাক সেই যাৰ ওপৰত খং উঠিছে তাক মাৰা নাই আৰু কিন্তু এই যিখিনি মানে হাত ভৰিৰ চলাচলৰ ফলত যিখিনি এটা মানে ৰিলিফ পায় সেইটোৱে হ'ল ক্ৰিয়েটিভ টেকনিক গতিকে আমাৰ যি ভিতৰত মানে খং আছিলে খুব যিখিনি আছিলে সেইখিনিও বাহিৰ ওলাই গ'ল আৰু আমি কাৰো ক্ষতিও কৰা নাই তেনেকুৱা ধৰণৰ তাৰপিছত আৰু এতিয়াৰ কথা হ'ল যে চবেইটোতো কৰাটে শিকিব যাব নোৱাৰে টাইকাণ্ডো শিকিব যাব নোৱাৰে বক্সিং কৰিবলৈ যাব ধৰি লওক যাৰ ওপৰত খং উঠিছে আমি একদম ফটো এখন মাৰি লৈছো বা এই মোবাইলত ফটোখন চাইছো তেখেতৰ তাৰ পিছত আমি গালি পাৰে যে তই মোৰ লগত কিয় এনেকুৱা কৰিলি মানুহজনক গৈ মুখামুখিকে কোৱা নাই কিন্তু আমি ফটো চাই চাই মোৰ লগত এনেকে বিশ্বাসঘাতকতা কৰিবি মইতো জীৱনতো ভবা নাছিলো সপোনতো ভবা নাছিলো তাৰপিছত একদম তোৰ মানে মোৰ চুলি ছিঙি দিব মন গৈছে তেনেকুৱা ধৰণৰ যি ইচ্ছা আৰু কৈ তাৰপিছত এটা পইণ্ট য'ত পাওঁ যে হৈছে আৰু গোটেই আমি ৰিলিজ কৰি দিছো তাতে কি হয় সেইটোৱে কেথাৰচিছৰ সফলতা কিন্তু যিসকল আমাৰ সাইকলজিষ্ট আছে মনোবিজ্ঞানী আছে তেখেতসকলে কৈছে এইটো এটা টেম্পৰাৰী মানে এইটো পাৰ্মানেণ্ট সলিউশ্যন নহয় মানে অলপ সময়ৰ কাৰণে ই আমাক ভাল লগাই থাকিব পাৰে কিন্তু কেতিয়াবা এনেকুৱা হয় যদি এনেকুৱা এটা পৰিস্থিতিত পৰি যাওঁ সেই মানুহজনক লগ পাইছো তাৰপিছত পুৰণা কথাবোৰ মনত আহি গ'ল আৰু তাৰপিছত আমি একদম কণ্ট্ৰল হেৰাই দিলো আৰু গালিয়ে পাৰিলে না মাৰিলোৱে তাৰ ঠিক নাই আৰু গতিকে এই যে এইটো কেথাৰচিছটো এটা যে একদম কমপ্লিট ভাল টেকনিক হয় সেইটো নহয় অলপ সময়ৰ কাৰণে দমন কৰি ৰাখিব পাৰে আমাৰ যিখিনি মানে টেন্ডেন্সি আছে কিন্তু যদি তেনেকুৱা মানে এনেকুৱা খং উঠা পৰিস্থিতিত যদি আমি পৰি যাওঁ তেতিয়াহ'লে আমাক যে ৰখাব পাৰিব সেইটো নহয় আকৌ কি হৈছে এই যি মাৰামাৰি এই যে মই যে ক'লো কৰাটে কৰে সেই তাতে প্ৰেক্টিচত খংখিনি মানে উলিয়াই দিয়া যায় যিবোৰ ভাৰাছ আছে ভিতৰত যিবোৰ খুক আছে ভিতৰত সেইবোৰ ওলাই দিয়া যায় কিন্তু কি হয় এইটোও আকৌ বেকফায়াৰ কৰিব পাৰে বেকফায়াৰ মানে আকৌ ইয়াৰে ওলোটা ৰিয়েকশ্যন হৈ যাব পাৰে যে মানে মই একদম মাৰা পিটা এইবোৰ শিকি আছো কৰি আছো আজি লগ পালে আজি মাৰিলোৱে আৰু তেনেকুৱা ধৰণৰো পৰিস্থিতি হৈ যাব পাৰে গতিকে কেথাৰচিছ হয় ভাল টেকনিক হয় কিন্তু এটা পৰ্যায়লৈকেহে এইটো এটা ভাল টেকনিক হয় কিন্তু এটা পৰ্যায়ৰ পিছত কেথাৰচিছে আমাক সহায় কৰিবলৈ নোৱাৰে এতিয়া
ইয়াৰে পিছত হ'ল কগনিটিভ ষ্ট্ৰেটেজিজ মানে জ্ঞানীয় যিবোৰ টেকনিক আছে এবাৰ অলপ মগজু খটুৱাই ফালে আমি যিবোৰ কৰোঁ আৰু প্ৰথম কথা হ'ল যে এপলজি মানে ক্ষমা খোজা ঠিক আছে কি হয় যেতিয়া ধৰি লওক মানে আমি কাৰোবাক কোৱাৰ পিছত কি হয় মনত অলপ বেয়া লাগে ন বেয়া লাগিলে কি হয় আমি ক্ষমা খোজো তেতিয়া কি হয় এই ক্ষমা খোজাৰ যি প্ৰক্ৰিয়াটো হয় যে মোৰ ভুল হৈছিলে মই এনেকে ক'ব নালাগিছিলে বা মই তাইক এক্সৰ বহাই দিব নালাগিছিলে তেনেকুৱা ধৰণৰ যেতিয়া আমি বুজি পাওঁ যেতিয়া যি টেন্ডেন্সি থাকে সেয়া কমি যায় কিন্তু হেৰি ক্ষমা খোজাটো মনৰ পৰা আহিব লাগে দেই এই যে সৰুতে যে মাৰপিট লগাৰ পিছত হেৰি শিক্ষক বা শিক্ষয়িত্ৰী আমাৰ যোন আছিলে তেখেতসকলে যে কয় দিয়া চৰি কোৱা দিয়া হেণ্ডশেক কৰা এতিয়া তোমালোক ফ্ৰেণ্ডছ দেই এতিয়া তোমালোক বন্ধু দেই তেনেকুৱা ধৰণে আমাৰ কাৰোবাৰ প্ৰতি যদি আমাৰ খং আছে ৰাগ আছে ক্ষোভ আছে তেতিয়াহ'লে এইবোৰ টেকনিকেৰে নকমে আমি যেতিয়া মনত যেতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ ভুল হৈছে আমি এনেকুৱা কৰিব নালাগিছিলে আমি ক্ষমা খুজিব লাগে আমি ক্ষমা খুজিছো তেতিয়াহে সেই বস্তুটোহে আমাৰ মনৰ আচৰণক মানে কমাই দিয়ে হ্ৰাস কৰে ঠিক আছে তাৰ পিছত আৰু এটা কৈছে যে আমি নিজকে এবাৰ হলেও ভাবি চাব লাগে এবাৰ নহয় 2-3 বাৰ হলেও ভাবি চাব লাগে যে মই যে কৰিব গৈ আছো এই কামটো সঁচাই ঠিকে হ'বনে নে মানে ইয়াৰে বেলেগ বেলেগ কিবা কিবি ৰিজাল্ট ওলাই যাব গতিকে এই যেতিয়া আমি ভাবি মানে গোটেইখিনি বিবেকেৰে মানে বিচাৰ কৰো তেতিয়াহ'লে কি হয় আমাৰ এটা সেলফ কন্ট্ৰোল এটা আহে আত্মনিয়ন্ত্ৰণ আমাৰ ওপৰত আহি যায় যে নাই মোৰ খং উঠিছে কিন্তু এইটো উচিত নহয় সেইটো কথা তাৰ পিছত আৰু কৈছে যে কেতিয়াবা খং চং উঠি থাকিলে নিজৰ মনটো ভাল লগাবৰ কাৰণে আমি কি কৰিব লাগে ধৰি লওক এই কমেডি কিবা শ্ব' চাই দিলো কপিল শৰ্মা শ্ব' চাই নে নাই আপোনালোকে অকে তেনেকুৱা ধৰণৰ কিবা এটা প্ৰগ্ৰাম চাই দিলো বা কাৰ্টুনে চাই দিলো বা মানে মগজটো অকনমান ঠাণ্ডা কৰিবলৈকে গান শুনি দিলো অলপ ডান্স চান্স কৰি দিলো তাৰপিছত বা একপাক ফুৰি আহিলো তেনেকুৱা ধৰণৰ কাম কৰিলেও কি হয় আমাৰ মনটোত ভাল লাগে হয়নে ডপামাইন যে কেমিকেল আছে আমাৰ শৰীৰৰ ভিতৰত চেৰটনিন এইবোৰ কি হয় সেই কেমিকেলবোৰে এইবোৰ কি হয় ভাল কেমিকেল হয় না আমাক মনটো ভাল লগোৱা কেমিকেল হয় গতিকে এই কেমিকেলবোৰেও নিজৰ কাম কৰা আৰম্ভ কৰি দিয়ে আৰু তাৰে ফলত কি হয় আমাৰ আক্ৰমণৰ যি মানে আচৰণ নহয় যি টেন্ডেন্সি থাকে যে উৎসাহ থাকে যে পিটিম ইয়াক মই গালি পাৰিম সেইখিনি কি হয় কমি আহেগে আৰু আমি একদম নৰ্মেল বেলেঞ্চড মানুহ আৰু তাৰপিছত এতিয়া এইখিনিতে শেষ হ'ল বাৰু আমাৰ আলোচনাৰ গোটেইখিনি যিখিনি এগ্ৰেছনৰ আণ্ডাৰত পৰে মানে আক্ৰমণৰ ভিতৰত পৰে কিন্তু আৰু এটা খুব ইম্পৰ্টেণ্ট বিষয় আছে সেয়া হৈছে বুলিং বিহেভিয়াৰ অৰ্থাৎ উৎপীড়ন বুলিং উৎপীড়ন বেলেগক পীড়া দিয়া কাম হয় নে দুখ দিয়া কাম আমি যে কিছুমান কৰো তাৰে ওপৰত অকণমান আমি আলোচনা কৰিম অকে এতিয়া কি হৈছে এনেইটোতো বেলেগক কষ্ট দিয়া আমি যে ইচ্ছাকৃতভাৱে কিছুমান কাম কৰো সেয়া কি হয় আমি ডিৰেক্ট কৰো হয়নে মুখামুখিকে কৰো লগ পাই কৰো বা মানুহজন আছে বা ছোৱালীজনী আছে তেনেকুৱা এটা পৰিস্থিতিত কৰো কিন্তু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ সামাজিক মাধ্যমৰ যুগ হয় গতিকে আমি কি কৰো কওকচোন
এই যে সেলিব্ৰিটিবোৰে খুব কয় যে তাৰকাসমূহে কয় যে মোক ট্ৰল কৰে তেনেকুৱা আমি কৰো ন তোৰ কাপোৰযোৰ ভাল দেখা নাই ইমান খিনাইছ ঘৰত খাবলৈ নিদিয়ে নেকি ডাইটিং কৰি মৰিছা ইছৰাম ইমান কলা কেনেকে হিৰোইন হলি তেনেকুৱা ধৰণৰ আমি বেয়াকে লিখি দিওঁ হয়নে ইনডিৰেক্ট হয়নে এইবোৰে হয় বুলি ঠিক আছে এইবোৰে হয় উৎপীড়ন হয় তাৰ পিছত অকল সেলিব্ৰিটি বুলি নহয় আনকি আমি আমাৰ হেৰি লগৰবোৰকো কিবা কিবি কমেন্ট কৰি দিব পাৰো হয়নে ফেসবুক কিবা you do not look good ভাল দেখা নাই তো ইছৰাম এই টপটো ইমান বেয়া দেখিছে হকত লাগিছে বা বেছি খিন দেখিছে একদম মানে হেৰি দেশলাই গাঠিৰ দৰে দেখা হৈছে তো তেনেকুৱা ধৰণৰ কিবা কিবি যদি লিখি দিওঁ বা আমি যে কিছুমান হেৰি কিছুমানক যে আমি এনে নাম দিওঁ যে ধৰি লওক ছোৱালীজনীৰ নাম গৰিমা হয় কিন্তু আমি গৰু বুলি মাতো এইটো ভাল কথা নেকি বাৰু ইমান ধুনীয়া নাম এটা গৰিমা তাতে যদি আমি ঐ গৰু তেনেকে যদি থাকো বেয়া কথা হয়নে ধৰি লওক কমেন্টতে আমি দিছো গৰু তোৰ খবৰ ভালনে তাই বেছিৰি লাজ নাপাও মানে যে মোৰতো নামটো ইমান ধুনীয়া গৰিমা মোক কি গৰু লিখি থৈ দিছে তেনেকুৱা ধৰণৰ মনত বেয়া লাগি যাব হয়নে এতিয়া আৰু এটা কথা এই উৎপীড়ন যি আচৰণ তাৰে কি হয় এই টেন্ডেন্সিটো ম্যাক্সিমাম সৰু বাচ্চাবোৰৰ থাকে বা যিবোৰ এই 18 বছৰৰ মানে 12ৰ পৰা যিবোৰ আৰম্ভ হয় 12ৰ পৰা যে 18 19 লৈকে যে স্কুলত যে হেৰি গুটে এটা বুট হৈ লৈছে আৰু এটা বাচ্চাকে দিগদাৰি কৰে বা ক্লাস 11-12ত চাবচোন একদম ডাঙৰ গ্যাং এটা তাৰ পিছত এটা লৰা বা এটা ছোৱালী কেনেকে মানে হেৰি টাৰ্গেট কৰে যে ধৰি লওক তেনেকুৱা ধৰণৰ পৰিস্থিতি হয়নে প্ৰিন্সিপাল ছাৰ বাইদেউহঁতৰ ওচৰলৈ এইবোৰ কমন কমপ্লেইন যায় ন তেনেকুৱা ধৰণৰ বা মোৰ হোমৱৰ্কটো তই কৰি দিবি তাৰ পিছত কথা নাই বাৰ্তা নাই ছোৱালীজনী গৈ আছে থাপকে পিছফালৰ পৰা কিবা এটা মাৰি দিলে তেনেকুৱা ধৰণৰ কাম হ'ব পাৰে আৰু কেনেকুৱা বুলিঙৰ মানে উৎপীড়নৰ আচৰণ কেনেকুৱা হ'ব পাৰে ধৰি লওক কোনোবা নাই মানে প্ৰেজেন্ট নাই মানে নাই আৰু সেইটো পৰিস্থিতিত কিন্তু আমি তেখেতসকলৰ বিষয়ে বেয়াকে কিবা কিবি কৈ আছো আৰু একদম বেয়া ভাষা ব্যৱহাৰ কৰিছো সেইটো এটা হেৰি বুলিঙৰ এটা টাইপ হয় তাৰ পিছত কাৰোবাক আমি জুকাইছো সেইটো হেৰি উৎপীড়ন হয় ধৰি লওক ছোৱালী এজনী খুচকাৰি গৈ আছে তাৰ পিছত হেৰি ল'ৰা এটাই বাইকৰ পৰা হেৰি আহি ফালে কৈ গৈছে মাইনা তোমাৰ আজি গা বিৰাট বেয়াকে গোন্ধাইছে তেনেকে ক'লে হয়নে সেইটো এটা বুলিং হয় হয়নে তাৰ পিছত কাৰোবাক আমি বেয়া ব্যৱহাৰ কৰিছো ধৰি লওক হেৰি পানী খুজিছে ঠিক আছে কোনোবাই তাৰ পিছত আমি পানী বটলটো কি কৰিছো একে মুখতে মাৰি দিছো তেনেকুৱা এটা তাৰ পিছত হ'ব পাৰে যে আমি কাৰোবাৰ বিষয়ে উৰা বাতৰি ঠিক আছে ছোৱালীজনী বা ল'ৰাটোৱে চাগে সেই কামটো কৰাই নাই কিন্তু যাতে সকলোৱে সেই ল'ৰাটোক হাঁহক বা ছোৱালীজনী হাঁহক বা বেয়াকে কক আমি উৰা বাতৰি প্ৰচাৰ কৰি দিছো তেনেকুৱা ধৰণৰ তাৰ পিছত hurting somebody physically মানে কাৰোবাক মানে দেখ আমি মাৰিছো আৰু তাৰ পিছত কাৰোবাক কি কৰিছো তই আমাৰ গ্ৰুপৰ হ'ব নোৱাৰ তই আমাৰ গোটৰ হ'ব নোৱাৰ তেনেকুৱা ধৰণৰ যদি আমি কাৰোবাৰ লগত কৰো তেতিয়াহলে এয়াও উৎপীড়নৰ ভিতৰত পৰিব এতিয়া মোটিভ বিহাইণ্ড বুলিং বিহেভিয়াৰ আমি এনেকুৱা ধৰণৰ আচৰণ কেলে দেখুৱাম মানে কি ইমান আমি শান্তি পাওঁ হেৰি বেলেগক বুলি কৰি তাৰে ওপৰত ঠিক আছে ওকে এতিয়া ইয়াতে কৈছে যে প্ৰথম কাৰণটো হ'ল যে আমি আনৰ ওপৰত যে আমি শক্তিশালী হয় এই বস্তুটো আমি মানে দেখুৱাবলৈ বিচাৰো যে আমি ষ্ট্ৰং মই অল ইন অল মই মেইন মানুহ
এনেকুৱা ধৰণৰ যে আনৰ ওপৰত আধিপত্য জমাবলৈ আমি এইবোৰ কাম কৰোঁ। প্ৰথম কাৰণটো সেইটো হয়। দ্বিতীয় কাৰণটো আকৌ কি হয় যে আমি যে এই গোটটোৰ লগত আমি মানে আছো, এই গোটটো এটা খুব এটা সাংঘাতিক শক্তিশালী গোট হয়, গতিকে মই এই গোটটোৰ লগত আছো, সেইকাৰণে বাকীবোৰক চবকে মই দিগদাৰি কৰিছো আৰু তেনেকুৱা ধৰণৰ। মানে যে এটা পপুলাৰ এটা গ্ৰুপৰ লগত বা এটা মানে কলেজত সাংঘাতিক মানে জানে আৰু এই গ্ৰুপটো, গতিকে তাহাঁতৰ লগত খাপ খাবলৈ মিল খাবলৈ তেনেকুৱা ধৰণৰ কাম কৰিছো। আৰু মানুহে ভাবে যে আমি যদি এনেকে আনক ডাউন দিওঁ, আনক মানে আমাৰ তলত ৰাখো, তেতিয়াহ'লে কি হয় আমাৰ ষ্টেটাছ বাঢ়িছে, আমাৰ প্ৰেষ্টিজ বাঢ়িছে, মানে যে আমি ওপৰত হয়, এই বস্তুটো মানে বেলেগবোৰে ভাবিব, তেনেকুৱা হয় মানুহৰ ভাৱ ধাৰণা। আচলতে এনেকুৱা হয় নেকি বাৰু? নহয় ন? কিন্তু ভাবে আৰু মানুহে, এতিয়া কি কৰিব, উপায়তো নাই। আকৌ ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং কথা ওলাইছে যে যিবোৰ ছোৱালী মানে কি হয়, যিবোৰ ছোৱালীৰ মানে কি হয় কিবা জীৱনত দুখ চলি আছে, কিবা কাৰণত মন চন ভাল নহয় বা আনহেপি আৰু এটা কথাত ক'ব গ'লে সুখ নাই আৰু জীৱনত, তেনেকুৱা ধৰণৰ অৱস্থা বা ডিপ্ৰেশ্যনত ভুগি আছে, ঠিক আছে, তেনেকুৱা ধৰণৰ যদি কিবা হৈ আছে, তেখেতসকলেও কি হয় আনক অশান্তি দি মানে কিবা এটা মানে মনত ভাল ফিল কৰে আৰু তেনেকুৱা ধৰণৰ কথা। মই ডিপ্ৰেশ্যনৰ ফলত হয় নে নহয় এইটো গম নাপাওঁ। আপোনালোকৰ কিতাপত দিয়া আছে যে ডিপ্ৰেশ্যনৰ ফলতো মানুহে এনেকুৱা কৰে। বাৰু যি কি নহওক, কিতাপত যিহেতু দিয়া আছে, কিন্তু এইটো কথা একদম সঠিক যে কেতিয়াবা কি হয় নিজৰ কিছুমানে এনেকুৱা হয় যে নিজৰ মনটো দুখ লাগি আছে, ভাল লগাবলৈ কিবা এটা ভাল কাম কৰিছে, কিন্তু সকলোৱে যে সেই পথটোৱে বাছি ল'ব সেইটো কথা নহয়। কিছুমানে কি কৰে, আনক দুখ দিও শান্তি লোভে, হয়নে? যে মই মোৰ জীৱনত ইমান অশান্তি পাইছো, মোৰ জীৱনত ইমান দুখ কষ্ট, গতিকে আনেও দুখ কষ্ট পাওঁ আৰু তাৰে পৰা আমি সন্তোষ ল'ব, হয়নে? তেনেকুৱা ধৰণৰ কিছুমানৰ মানসিকতা আছে, ঠিক আছে। এতিয়া steps to reduce bullying, ঠিক আছে। মানে কি ধৰণে আমি হ্ৰাস কৰিব পাৰো এই উৎপীড়ন যি আচৰণ দেখুৱাই কিছুমানে, কি কৰা যায়। এতিয়া প্ৰথম কথা হ'ল যে আমি যেতিয়া আমাৰ ওপৰত অন্যায় হৈ আছে, আমাক কোনোবাই দিগদাৰি কৰি আছে, আমি এইটো ল'ব লাগিব যে আমাক কোনোবাই দিগদাৰি কৰি আছে আৰু আমি সহ্য কৰাটো উচিত নহয়, আমাৰ ওপৰত অন্যায় সহ্য কৰাটো একদমেই উচিত নহয়। গতিকে আমি নিজৰ কাৰণে থিয় হ'ব লাগিব আৰু আমি কি কৰিব লাগিব, আমি কমপ্লেইন কৰিব লাগিব, হয়নে? আমি ধৰি লওক প্ৰিন্সিপাল ছাৰকে যদি দৰখাস্ত এখন দিলো বা ছাৰ বাইদেউহঁতকে ক'লো যে অমুক বাজনী বা অমুক দাদাজনে মোক দিগদাৰি কৰি আছে, তেনেকুৱা হ'ল। তাৰ পিছত বা আমাৰ মা দেউতাকে ক'লো, হয়নে? আকৌ কি হয়, যাক আমি কওঁ, ধৰি লওক মা দেউতাক ক'লো বা প্ৰিন্সিপাল ছাৰক ক'লো, প্ৰিন্সিপাল মেমক ক'লো বা ছাৰ বাইদেউহঁতক ক'লো, তেতিয়াহ'লে কি হয় তেখেতসকলেও এই কথাটো বুজা উচিত যে এই ল'ৰাজনে বা এই ছোৱালীজনী কিবা এটা ফেচ কৰি আছে, মানে কিবা এটা প্ৰব্লেম হৈছে, বা গতিকে আমি লগালগ আমি কিবা এটা একশ্যন ল'ব লাগিব, আমি নহ'লে বেয়াৰ ফালে ঢাল খাব পাৰে। কাৰণ কি আপোনালোকে চাগে আজিকালি বাতৰি দিয়ে, হয়নে, যে স্কুলৰ ল'ৰা ছোৱালী, সমনীয়া লগৰ ল'ৰা ছোৱালীয়ে দিগদাৰ কৰাৰ কাৰণে আত্মহত্যাৰ পথ বাছি ল'লে, তেনেকুৱা ধৰণৰ নিউজ আহে আজিকালি। গতিকে কোৱাৰ লগে লগে একশ্যন লোৱাটো খুব ইম্পৰ্টেণ্ট, আৰু যে কোনোবাই কোৱালৈকে ৰখি থাকিব সেইটোও নহয়। কাৰণ কি কিছুমান বাচ্ছাই যে মোক বুলি কৰি আছে, মোক উৎপীড়ন
আচৰণ দেখুৱাইছে এই বাচ্চাকেইটাৰ মোৰ প্ৰতি, সেইটো একদম 5-6 বছৰীয়া বাচ্চাবোৰে ইমান কেপাচিটি নাথাকে, ইমান মানে শক্তি নাথাকে যে বুজি পায় যে মোৰ লগত কিবা এটা বেয়া হৈছে। গতিকে আমি যিবোৰ ডাঙৰ হয়, অভিভাৱকসকলে হওক বা শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, আমি নজৰ দিয়াটো খুব জৰুৰী যে ঠিকে আছে নে নাই, কোনোবা এটা বাচ্চা অকণমান বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছে নেকি। অন্য ধৰি লওক সদায় বাচ্চাটো একদম মানে পুৰা আৰু ফূৰ্তি কৰি থাকে, কিন্তু যোৱা এসপ্তাহ 2 সপ্তাহ মানৰ পৰা মনটো মৰি আছে, একদম মানে মুখ চুখ পুৰা কলা পৰি থাকে আৰু এনি টাইম তেনেকুৱা ধৰণৰ যদি কিবা আমি দেখো, গতিকে সেয়া আমাৰো দায়িত্ব হয় যে আমি বস্তুবোৰ অকণমান চাওঁ। অকল যে মই ধৰি লওক অভিভাৱক হিচাপে খাব দিছো, পিন্ধাইছো, হোমৱৰ্ক কৰাই দিছো, সেইখিনিতে নহয়। বাবা তোমাৰ দিনটো কেনেকুৱা গ'ল, আজিৰ দিনটো যদি ভাল গৈছে তোমাৰ কি ভাল লাগিল, বা আজিৰ দিনটো যদি তোমাৰ বেয়া গৈছে তেতিয়াহ'লে কোনটো বস্তুৱে তোমাক মনত দুখ দিছে, এইবোৰ মানে যাতে মূল কাৰণটোলৈ গৈ পায়, এইবোৰ কথা জানিবলৈ চেষ্টা কৰাটো খুবেই জৰুৰী। কাৰণ কি মানসিক শান্তি খুব দৰকাৰী। আজিকালি 3 বছৰীয়া বাচ্চাৰো মানসিক শান্তিৰ সাংঘাতিক জৰুৰী, বা কোনোবাই যদি 130 বছৰলৈকেও মানে গৈ পাইছে, সেইবোৰ মানুহৰো মানসিক শান্তিৰ খুবেই দৰকাৰী, যিকোনো ষ্টেজতে নাথাকক কিয়। গতিকে ডাঙৰ হিচাপে আমাৰো সেয়া দায়িত্ব। আৰু তাৰে উপৰিও কি হয়, এই যোনে বুলি কৰি আছে, মানে যোনে উৎপীড়ন হয়নে, এনেকুৱা বদমাচি আচৰণ যিসকলে দেখুৱাই আছে, তেখেতসকলক বুজোৱাটো খুব উচিত। মানে বুজোৱা ইন দ্য চেন্স যে তেখেতসকলে এই কামটো কৰাৰ ফলত কি হ'ব পাৰে, কেনেকুৱা ধৰণৰ পৰিস্থিতি এটা আহি যাব পাৰে। ধৰি লওক কোনোবা এনেকে বুলি কৰাৰ কাৰণে এটা বাচ্চাই আত্মহত্যা কৰি দিলে, গতিকে আৰু সেই বাচ্চাটোৱে যদি লিখি যায় যে অমুকৰ কাৰণে মই আত্মহত্যা কৰিছিলো, সি মোক বহুত দিগদাৰ কৰিছে, গতিকে এই ল'ৰাজনৰ যে এটা ক্ৰিমিনেল ৰেকৰ্ড আহি যাব হয়নে গোটেই লাইফটোৰ কাৰণে, বা তেনেকুৱা ধৰণৰ। আৰু বাতৰি নহয়, সকলোৱে যেতিয়া গম পাব যে ইয়াৰ কাৰণে হৈছে, গতিকে সেইটো তেতিয়া কেনেকুৱা হ'ব হয়নে। গতিকে এই পিছ এই গোটেইখিনি বস্তু যোনে অশান্তি দি আছে, তেনেকুৱা ধৰণৰ বাচ্চা বা টিনেজাৰ যি কওঁ, বুজাব লাগে। আচলতে বাচ্চা বা টিনেজাৰ নহয়, আমাৰ কিছুমান ডাঙৰ মানুহেও তেনেকুৱা কৰে হয়নে। 40-50 বছৰ তেখেতসকল বছ হয় কোম্পানীত, ডাঙৰ কোম্পানীত কাম কৰে, কিন্তু যিবোৰ তেখেতসকলৰ অধীনত যিবোৰে কাম কৰে, একদম মজা ওলাই দিয়ে হয়নে। তাৰ পিছত পানিচমেন্ট মানে শাস্তি দিয়াটো সাংঘাতিক জৰুৰী। চব ক্ষেত্ৰতে শাস্তিত কাম নাহিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ ব্যৱহাৰ সদায় অসহনীয় হয়নে। গতিকে শাস্তি দিয়াটো খুবেই জৰুৰী। আৰু তাৰে উপৰিও যে এৱেৰনেছ, মানে আমি সজাগতা আমি বিলাব লাগিব। ধৰি লওক এই যে বাটৰ নাট কৰিয়ে হওক, যে এনেকে বুলি কৰিব নালাগে, বাটৰ নাটো হ'ব পাৰে, বা ধৰি লওক জেগাই এনেকে পোষ্টাৰ মাৰি দিছে যে বুলি কৰিব নালাগে, বা কিবা এখন নাটকেই কৰি দিলে, বা নিউজতো ধৰি লওক 2 মিনিটৰ এটা বাতৰি সম্প্ৰচাৰ কৰি দিলে যে বুলি কৰিব নালাগে। গতিকে এনেকুৱা ধৰণৰ যেতিয়া চৰকাৰে হওক বা আমি সাধাৰণ মানুহে যদি আমি এনেকুৱা ধৰণৰ কাম হাতত লওঁ সজাগ কৰিবলৈ, তেতিয়াহ'লে কি হয়, এই যিবোৰ মানে কাম হয়, বেয়া কিছুমান কাম হয়, সেয়া বহুত মাত্ৰাত হ্ৰাস পৰেগে। সেইটোৱে, এয়া ডিৰেক্ট আক্ৰমণ নহয়, কিন্তু এটা ফালৰ পৰা চাব গ'লে মানে আক্ৰমণতকেও ডেঞ্জাৰ বস্তু। মানে কি হয়, কাৰোবাক যদি আপুনি এক্সৰ মাৰি দিছে, তেতিয়াহ'লে সেইখিনিতে শেষ হৈ যায়, কিন্তু কাৰোবাক যদি বাৰংবাৰ মানসিক কষ্ট, শাৰীৰিক কষ্ট দি যায়, গতিকে
ভাবকচোন কেনেকুৱা হৈ যাব ভৱিষ্যতত দেখোন সেই ল'ৰাজন বা সেই ছোৱালীগৰাকীৰ ডিপ্ৰেশ্যন হৈ যাব পাৰে বা মানসিক অশান্তিত ভুগিব পাৰে মানসিক চাপত ভুগিব পাৰে বা আত্মহত্যাৰ পথো বাছি ল'ব পাৰে হয়নে আৰু এইখিনিতে আমাৰ যি আছিলে গোটেই আক্ৰমণৰ গোটেই চেপ্টাৰটো গোটেই বিষয়টোৰ অন্ত পৰিল ধন্যবাদ কোৱাৰ আগে আগে আকৌ এবাৰ আওৰাই লওঁ গোটেই বিষয়টো আচ্ছা এবাৰ আওৰাই লওঁ আক্ৰমণ হয় কি আক্ৰমণক এক আচৰণ হিচাপে সংজ্ঞায়িত কৰা হয় যাৰ উদ্দেশ্য হৈছে আন এজন ব্যক্তিৰ শাৰীৰিক বা মানসিক ক্ষতি সৃষ্টি কৰা তাৰমানে আমি আনৰ ক্ষতি কৰিব লাগিব সেইটোৱে হৈছে আক্ৰমণৰ মূল মন্ত্ৰ শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক আমি মানুহজনক ক্ষতি কৰিব লাগে সেইটো কৈছে তাৰ পিছত আমি আক্ৰমণৰ তাত্ত্বিক দৃষ্টিভংগী আমি আলোচনা কৰিছিলো সেয়া হৈছে জৈৱিক দৃষ্টিভংগী অৰ্থাৎ বায়োলজিকেল ফেক্টৰ্ছ যি আছিলে বায়োলজিকেল এপ্ৰ'চেছ তাৰ পিছত আছিলে প্ৰেৰণা দৃষ্টিভংগী বায়োলজিকেলত কি কৈছিলে যে আক্ৰমণৰ যি আচৰণ আছে স্বভাৱ আছে সেয়া আমাৰ জন্মগত কিন্তু আকৌ ড্ৰাইভ এপ্ৰ'চেছ মানে প্ৰেৰণা দৃষ্টিভংগীত কৈছিলে যে নহয় জন্মগত নহয় আমি কিছুমান বস্তু শিকো বা আমাক কেতিয়াবা উত্তেজিত কৰি দিয়া হয় তাৰে ফলতো হয় তাৰ পিছত সামাজিক শিকাৰ পদ্ধতি মানে ছ'চিয়েল লাৰ্ণিং এপ্ৰ'চেছ ইয়াতেও কোৱা হৈছে যে আমি শিকো আমাৰ পৰিৱেশৰ পৰা শিকো আক্ৰমণ কৰিবলৈ বা আমি যাক ভাবো যে মানে যোনে আমাক ইনস্পায়াৰ কৰে তেখেতসকলৰ পৰাও শিকো তাৰ পিছত আছিলে হতাশা আৰু হতাশা আক্ৰমণ অনুমান মানে ফ্ৰাষ্ট্ৰেশ্যন এগ্ৰেশ্যন হাইপথেচিছ ইয়াতে কোৱা হৈছে যে এই যে আমি হতাশাত ভুগো আমাৰ যে ফ্ৰাষ্ট্ৰেশ্যন হয় আমি তাৰে ফলত আমি আক্ৰমণ কৰি দিওঁ কিন্তু পিছত আকৌ মনোবিজ্ঞানীসকলে কোৱা আৰম্ভ কৰিলে যে এনেকুৱা নহয় যে ফ্ৰাষ্ট্ৰেশ্যন হ'ল কাৰণে মানে হতাশাত ভুগিছো কাৰণে আমি আক্ৰমণ কৰিছো নহয় মানে কি হয় সেইটো এটা দিশ দিয়ে আৰু লগত বেলেগ বেলেগ কাৰণ যে পাৰিবাৰিক অশান্তি হ'ব পাৰে তাৰপিছত কোনোবাই আমাক ঠাট্টা কৰিব পাৰে সেইবোৰ কাৰণ যোগ হৈও আমি আক্ৰমণ কৰি দিব পাৰোঁ তাৰপিছত এক্সাইটেশ্যন ট্ৰান্সফাৰ থিয়ৰী অৰ্থাৎ উদ্গনি স্থানান্তৰ তত্ত্ব তাতে কোৱা হৈছে যে আমাৰ কেতিয়াবা আৱেগিক উত্তেজনাৰ ফলতো আমি আক্ৰমণ কৰি দিব পাৰোঁ তাৰপিছত আছিলে জেনেৰেল এগ্ৰেশ্যন মডেলত অৰ্থাৎ সাধাৰণ আক্ৰমণ আৰ্হি তাতে কোৱা হৈছিলে যে চিটুৱেশ্যন ফেক্টৰ্ছ অৰ্থাৎ পৰিৱেশৰ কাৰণ আৰু আমাৰ ব্যক্তিগত কাৰণৰ ফলত কি হয় আমি এই দুটা কাৰণত আমি কি হয় এটা পৰ্যায় পাওঁ য'ত আমি কি অনুভৱ কৰি আছো আমাৰ চিন্তাধাৰা তাৰপিছত আমাৰ উত্তেজনাক এফেক্ট কৰি দিয়ে আৰু তাৰে এফেক্ট কৰাৰ ফলতো আমি কি কৰোঁ কিছুমানে আক্ৰমণৰ পথ বাছি লওঁ আকৌ কিছুমানে কি হয় নাই মই অলপ বিচাৰ বিবেচনা কৰি যে আক্ৰমণ কৰিবই লাগিব নেকি সেই বস্তুটোৰ ওপৰত আমি অলপ বিচাৰ বিবেচনা নাই আক্ৰমণ নকৰোঁ সেইটোৰ ফালে যায় তাৰপিছত আমি কাৰণসমূহ আলোচনা কৰিছিলোঁ আৰু কাৰণসমূহ হৈছে ব্যক্তিগত কাৰকসমূহ তাৰে ভিতৰত আছিলে ফ্ৰাষ্ট্ৰেশ্যন এণ্ড প্ৰভকেশ্যন মানে হতাশা আৰু উত্তেজিত কৰি দিয়া তাৰপিছত ব্যক্তিত্ব আৰু আক্ৰমণ তাৰপিছত আছিলে জৈৱ ৰাসায়নিক প্ৰভাৱ তাৰপিছত ডিছপ্লেচড এগ্ৰেশ্যন বয়স আৰু আক্ৰমণ আৰু লিংগ আৰু আক্ৰমণ ঠিক আছে তাৰে পিছত ইণ্টাৰপাৰ্চনেল এণ্ড ছ'চিয়েল কালচাৰেল ফেক্টৰ্ছ মানে অন্তঃব্যক্তিগত সামাজিক আৰু সাংস্কৃতিক কাৰক আজি আমি আলোচনা কৰিছিলোঁ আৰু তাৰপিছত আমি চেক কৰিলোঁ
situational and environmental factors অৰ্থাৎ পৰিস্থিতিগত আৰু পৰিৱেশৰ কাৰণসমূহ আৰু এই আক্ৰমণৰ যি টেন্ডেন্সি আছে বা আক্ৰমণৰ আচৰণবোৰ হ্ৰাস কেনেকৈ কৰিব পাৰি তাৰে কি টেকনিক আমি আলোচনা কৰিলোঁ সেয়া হ'ল সামাজিক শিক্ষা কেথাৰচিছ আৰু জ্ঞানীয় ৰণনীতি আৰু আমি আজি শেষৰ ফালে আলোচনা কৰিছিলোঁ বুলিঙৰ বিষয় অৰ্থাৎ উৎপীড়নৰ বিষয় আৰু তাৰে মোটিভছ কি আছিলে আৰু ষ্টেপছবোৰ ধন্যবাদ